সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই সঞ্জীৱ কুমাৰ নাথে মোৰ নতুন ইউটিউব চেনেল সঞ্জীৱ নাথ অফিচিয়েললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই এটা নতুন ইউটিউব চেনেল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিটো চেনেলৰ জৰিয়তে আপোনালোকক মই মোৰ ফালৰ পৰা যিমান সম্ভৱ হয় আপোনালোকৰ উপকাৰ হোৱাকৈ কিছুমান টপিকছ, যিবিলাক টপিকছ খুব নিতান্ত প্ৰয়োজন যুৱকসকলৰ কাৰণে, সৰু সৰু ভাইটি ভণ্টিসকলৰ কাৰণে, যিকোনো এজ গ্ৰুপৰ কাৰণে আপোনালোকৰ উপকাৰী হোৱাকৈ মই কিছুমান ভিডিঅ'জ বনাম, যিবিলাক ভিডিঅ'জে মই ভাবোঁ আপোনালোকক অলপমান হ'লেও সহায় কৰিব। ইংলিছ ৰিলেটেড যিবিলাক টপিকছ মই ল'ম আপ টু ক্লাছ 12লৈকে, যিবিলাক চিলেবাছ ৱাইজ আপোনালোক কোনো টপিকছ মই আপোনালোকৰ মাজত ডিছকাছ কৰিম। এইটো অসমীয়া চেনেল, মোৰ এইটো চেনেলৰ জৰিয়তে অসমীয়াতে মই আপোনালোকৰ মাজত ইংলিছ ৰিলেটেড, ইংলিছ গ্ৰামাৰ হওক, ইংলিছ কম্প'জিশ্যন হওক, ইংলিছ ৰিলেটেড যিবিলাক সচৰাচৰ এক্সামত আহি থাকে, পৰীক্ষাত যিবিলাক আহি থাকে আৰু যিবিলাকৰ সন্মুখীন আমাৰ ল'ৰা ছোৱালীবিলাকক সচৰাচৰ মই দেখা পাওঁ, যিবিলাক সমস্যাৰ সন্মুখীন তেওঁলোক হৈ থাকে, কেনেকৈ পঢ়িব নিবিচাৰে, কেনেকৈ মনটো ডাইভাৰ্ট হৈ যায় অলপ সময় পঢ়াৰ পিছত, 10 মিনিট 15 মিনিট কিতাপৰ সন্মুখত বহাৰ পাছত। বিশেষকৈ ইংলিছ ছাবজেক্টটো মই বাছি লৈছোঁ। তাৰ ওপৰত মই আপোনালোকক টিউটৰিয়েলছ হিচাপে কিছুমান টপিকছৰ ওপৰত ক্লাছ দিম। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও কেনেকৈ এটা সুস্থ স্বাস্থ্য সুস্থ মনেৰে আপোনালোকে জীয়াই থাকিব পাৰে, এটা সুস্থ সবল জীৱন কেনেকৈ যাপন কৰিব পাৰে, তাৰো ওপৰত কিছুমান ভিডিঅ'জ বনোৱা হ'ব। চুটি কিছুমান সৰু সৰু ভিডিঅ'জ বনাব হ'ব, যিবিলাক ফিটনেছ ৰিলেটেড ভিডিঅ'জ হ'ব, প্লাছ হেল্থৰ টিপছ থাকিব। হেল্থ এণ্ড ফিটনেছ বুলি পেলাই কিছুমান ভিডিঅ'জ হ'ব, যিবিলাক ভিডিঅ'জৰ জৰিয়তে আপোনালোকক কেনেকৈ স্বাস্থ্যটো ধুনীয়াকৈ ৰাখিব লাগে, স্বাস্থ্যৱানকৈ থাকিব লাগে, বেমাৰ আজাৰ নোহোৱাকৈ। আজিকালি সচৰাচৰ দেখা যায় বহুত মানুহৰে যি বেমাৰ হ'ব আৰম্ভ হৈছে। গতিকে এক্সাৰচাইজ কৰি, ব্যায়াম কৰি, ডেইলি নিতৌ অভ্যাস কৰি কেনেকৈ মানে বেমাৰৰ পৰা আঁতৰি থাকিব পাৰি, তাৰ লগতে খাদ্যাভ্যাস কেনেকৈ গঢ়ি তুলিব পাৰি, কি খাব লাগে, কেনেকৈ খাব লাগে, কেনেকৈ খাই জীয়াই থাকিব লাগে আৰু খোৱাটোক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ ওপৰত ভিডিঅ'জ বনাম।